আপুনি জানেনে যদি আপুনি কোনো এক সোমবাৰে শিৱলিংগৰ সন্মুখত বহি শিৱ বাবাক যি বস্তু আপোনাৰ প্ৰয়োজন হৈছে সেই বস্তুটো মনে মনে কৈ দিয়ে আৰু এটা বস্তু লৈ আহে তেনেহলে শিৱ বাবা নিজে আপোনাৰ ইচ্ছা পূৰণ কৰে। এই গুপ্ত নিয়ম জানিলে আপোনাৰ জীৱনত অলৌকিক পৰিৱৰ্তন ঘটিব পাৰে। গতিকে আহক আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাচীন তান্ত্ৰিক বিশ্বাস অনুসৰি আপোনাৰ সোমবাৰৰ দিনটো বা যিকোনো এটা সোমবাৰে যেতিয়া কোনো ভক্তই সৎভাৱনা আৰু সম্পূৰ্ণ শ্ৰদ্ধাৰে শিৱলিংগৰ সন্মুখত বহি তেওঁৰ যি মনৰ ইচ্ছা আছে সেইবোৰ শিৱ বাবাক জনাই পেলাই তেওঁৰ পৰা যদি বস্তু এটা লৈ আহে তেনেহলে তেওঁৰ মনৰ ইচ্ছা অতি সোনকালে পূৰণ হ'ব। এতিয়া আপুনি কেনেধৰণৰ বস্তু আপোনাৰ কি ধৰণৰ মনোকামনাৰ দ্বাৰা ল'ব সেই বিষয়ে আপুনি ভালদৰে জানিব লাগিব। যদি আপোনাৰ ধন সম্পত্তিৰ দিশত আপুনি অসুবিধা অনুভৱ কৰি আছে তেনেহলে আপুনি শিৱলিংগৰ ওচৰত বহি আপুনি প্ৰাৰ্থনা জনাওক। আপুনি সেই উক্ত বস্তুটোৰ প্ৰতি আপোনাৰ যিখিনি আপোনাৰ ফল লাগে সেই বস্তুটোৰ বিষয়ে জনাওক আৰু মনে মনে আৰু আপুনি শিৱলিংগৰ পৰা ফুল এটা লৈ আহক। যিকোনো ধৰণৰ ফুল থাকিব পাৰে, লৈ আহক আৰু মনে মনে সেইটো আপোনাৰ বাকচত আনি থৈ দিয়ক। দেখিব যে অতি সোনকালে আপোনালোকে ইয়াৰ ফল লাভ কৰিবলৈ সক্ষম হৈছে। যদি আপোনাৰ ঘৰৰ শান্তি বিচাৰিছে, ঘৰত হাই কাজিয়া বাদ বিবাদ এইবিলাক চলি আছে, মনোমালিন্য চলি আছে, তেনেহ'লে শিৱক আপুনি মনে মনে প্ৰাৰ্থনা কৰক সেই বস্তুটো ঠিক হ'বৰ কাৰণে আৰু শিৱলিংগৰ পৰা আপুনি বেলপাত লৈ আহক। বেলপাত লৈ আহি আপোনাৰ এক ভাল পবিত্ৰ স্থানত ঘৰত ৰাখি দিয়ক। ইয়াৰ ফলত আপোনাৰ ঘৰত শান্তি লাহে লাহে আহিবলৈ আৰম্ভ কৰিব। যদি আপুনি চাকৰিৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি বিচাৰে বা নতুন চাকৰি বিচাৰিছে তেনেহ'লে শিৱ বাবাক আপুনি নিজৰ মনৰ কথাটো প্ৰকাশ কৰক আৰু আপুনি শিৱলিংগৰ পৰা কল বা যিকোনো ধৰণৰ ফল লৈ আহক। এই ফলটো আনি আপুনি ঘৰৰ সকলোৱে মিলি আপোনালোকে খাওক আৰু শিৱ বাবাক আপুনি ধন্যবাদ জনাওক। আপোনালোকে অতি সোনকালে ইয়াৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। যদি কাৰোবাৰ বিবাহৰ ক্ষেত্ৰত অসুবিধা চলি আছে বা বিবাহৰ ক্ষেত্ৰত বাধা আহিছে তেনেহ'লে আপোনালোকে শিৱ বাবাক সেই একে নিয়মেৰে শিৱলিংগৰ ওচৰত বহি আপোনালোকে প্ৰাৰ্থনা জনাওক। প্ৰাৰ্থনা জনাই তেওঁৰ পৰা আপুনি যিকোনো ৰঙা বস্তু এটা লৈ আহক আৰু সেই বস্তুটো আপোনালোকে যদি খোৱা বস্তু হ'ব পাৰে বা কিবা ধৰণৰ বস্তু হ'ব পাৰে আপুনি ঘৰত আনি পবিত্ৰ স্থানত ৰাখক। যদি ফল হয় বা খোৱা বস্তু হয় তেনেহ'লে সকলোৱে ভগাই খাওক আৰু শিৱ বাবাক ধন্যবাদ জনাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত যিবোৰ বাধা আছিলে সেইবোৰ নাইকিয়া হ'ব আৰু আপোনালোকৰ লাহে ধীৰে এই ক্ষেত্ৰত আপোনালোকৰ নতুন সম্বন্ধ অহাৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকৰ যদি এইবোৰ ক্ষেত্ৰত সমস্যা চলি আছিলে তেনেহ'লে শিৱ বাবাৰ ওচৰত আপোনালোকে নিজে প্ৰাৰ্থনা জনাই এইবোৰ কৰিবলৈ যত্ন কৰক। আপোনালোকে ইয়াৰ ফল অতি সোনকালে লাভ কৰিব। গতিকে যদি আপোনালোকে শুদ্ধ মনেৰে এইখিনি কাম কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বাবে অতি সোনকালে পৰিৱৰ্তন দেখা দিব আৰু আপোনালোকে এইবোৰ কাম বা এই যি গুপ্ত নিয়ম সেইটো কেনেদৰে পালন কৰিব সোমবাৰে তাৰ বিষয়ে অলপ জানি লওক। সোমবাৰে আপোনালোকে স্নান কৰি শুভ বস্ত্ৰ পিন্ধি শিৱ মন্দিৰলৈ যাওক। এতিয়া আপুনি বহুতে ক'ব পাৰে যে আমাৰ ঘৰটোতো শিৱলিংগ আছে, আমি ঘৰতো কৰিব পাৰোঁ, কিন্তু ঘৰত এই বস্তুটো নহ'ব। শিৱ মন্দিৰত আপোনালোকে যাবই লাগিব কাৰণ শিৱ মন্দিৰত শক্তি বহু গুণে বেছি থাকে। গতিকে শিৱ মন্দিৰত আপোনালোকে পবিত্ৰ হৈ যাওক আৰু শিৱলিংগৰ সন্মুখত আপোনালোকে অলপ সময় ধ্যানতো বহক আৰু চকু বন্ধ কৰি আপোনালোকে হৰ হৰ মহাদেৱ বা চাম সদাশিৱ জপ কৰিবলৈ আৰম্ভ কৰক আৰু আপোনাৰ মনত যি কল্পনা আছে সেইবোৰ আপোনালোকে শিৱ বাবাক জনাওক বা আপোনালোকে অৱগত কৰক যাতে আপোনালোকৰ দিনবোৰ সুখৰ হয় আৰু সেইমতে আপোনালোকে যিবোৰ নিয়ম কোৱা হৈছে যে কি বস্তু আনিব সেইমতে আপোনালোকে সেইবোৰ আনি পেলাই শিৱ বাবাক ধন্যবাদ জনাওক। দেখিব যে আপোনালোকে লাহে লাহে আপোনালোকৰ উন্নতি দেখা পাইছে আৰু যিবোৰ ক্ষেত্ৰত আপোনালোকে যি আশীৰ্বাদ বিচাৰিছিলে সেইবোৰতো আপোনালোকে সুফল পাবলৈ ধৰিছে। গতিকে আপোনালোকে সদায় মনতে ইতিবাচক হৈ চলক আৰু কেতিয়াও যাতে আপোনালোকে এই বস্তুবোৰ বেয়া কামত ব্যৱহাৰ নকৰে বা কেতিয়াও যাতে দুষ্ট ইচ্ছাৰে আপোনালোকে এইবোৰ কামনা নকৰে। কাৰণ এইবোৰ কামনা যদি দুষ্ট ইচ্ছাৰ ফলত কৰে তেতিয়াহ'লে আপোনালোকৰ আৰু অধিক বেয়া হ'বলৈ যাব। গতিকে সদায় আপোনালোকে এইবোৰ ভাল কামত ব্যৱহাৰ কৰিব। ইয়াৰ ফলত আপোনালোকে মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব, আপোনাৰ অভাৱ অনাটন দূৰ কৰিব পাৰিব, ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকে মানসিক শান্তি লাভ কৰিব পাৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ কাম বন্ধ হৈ আছিলে সেইবোৰ পুনৰ আপোনালোকে উজ্জীৱিত কৰিব পাৰিব। লগতে কাৰোবাৰ যদি কৰ্মস্থান নাই তথাপিও আপোনালোকে অতি সোনকালে
কৰ্মস্থান পাব আৰু অতি সোনকালে আপোনালোকৰ নিজৰ যি ব্যৱসায়িক ক্ষেত্ৰতে হওক বা চাকৰি ক্ষেত্ৰতে হওক আপোনালোকৰ মনস্কামনা পূৰণ হোৱা দেখা যাব আৰু ঘৰতো আপোনালোকে দাম্পত্য সুখ পৰিয়ালত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব গতিকে আপোনালোকে শেষত এটা কথাই কওঁ যে বিশ্বাসত সকলো সম্ভৱ হয় গতিকে বিশ্বাস কৰিবলৈ চেষ্টা কৰক কাৰণ বিশ্বাস নকৰিলে এই পৃথিৱীখন কেতিয়াও নচলে গতিকে আপোনালোকে নিজৰ বিশ্বাস অনুসৰি আপোনালোকে ভগৱানৰ ওচৰত আপোনালোকৰ যি কামনা আছে সেইবোৰ আপোনালোকে প্ৰকাশ কৰক আৰু সেইমতে আপোনালোকে কৰি যাওক আপোনালোকে 16 সোমবাৰৰ ভিতৰত আপোনালোকৰ যিবোৰ অভাৱ অনাটন বাধা সেইবোৰ আঁতৰি যাবলৈ সক্ষম হ'ব আৰু আপোনালোকে নিশ্চয় ভাল ফল পাব গতিকে এইবোৰ কাম আপোনালোকে 16 সোমবাৰলৈকে কৰিব কাৰোবাৰ অতি সোনকালেও লাভ হ'ব কাৰোবাৰ অলপ সময়ো লাগিব পাৰে কিন্তু ধৈৰ্য ধৰি আপোনালোকে আগবঢ়াই যাওক আৰু পবিত্ৰ মনেৰে আৰু সম্পূৰ্ণ নিষ্ঠাৰে আপোনালোকে কামবোৰ কৰিব যাতে আপোনালোকে ইয়াৰ সুফলবোৰ পাবলৈ আৰম্ভ কৰে গতিকে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে ভাল হওক এয়াই মোৰ অন্তৰৰ পৰা কামনা ধন্যবাদ